আমৰ আচাৰ মোৰ খুবেই প্ৰিয়। আপোনাৰ পিছে? কেইটামান কেঁচা আম পালেই যিমান ব্যস্ততা থাকিলেও সময় আৰু সুবিধা মিলাই আচাৰ প্ৰস্তুত কৰি খুবেই ভাল পাওঁ। বতৰ যেনেকুৱাই নহওক লাগে। প্ৰিয় দৰ্শক, আমৰ বতৰত আমৰ আচাৰ সকলোৱে প্ৰস্তুত কৰে, নহয় জানো? ময়ো অলপ আমৰ আচাৰ প্ৰস্তুত কৰিলোঁ। কেনেকৈ কৰিলোঁ তাকে আপোনালোকক দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ। এয়া 2 কেজি আম। এয়া চাওক, দুটা বৈয়ামত কাটি মই কেৱল নিমখ দি এনেকৈ থৈছোঁ। আৰু আমখিনি অৱশ্যেই ধুই গোটাকৈ 2 ঘণ্টামান ৰ'দত শুকুৱাই থৈছিল মই কলেজত থাকোঁতে। তাৰপিছত কাটি কুটি এনেকৈ ভৰাই থৈ দিলোঁ। 3 দিন থাকি গ'ল। এতিয়া আজি ৰ'দ দিব, কাইলৈৰ পৰা বোলে বৰষুণ। সেইকাৰণে আজি ৰ'দত শুকুৱাই দিম এতিয়া। এইখিনি চাওক কিমান ধুনীয়া হৈ আছে। নিমখৰ পানীখিনি আচাৰত দি দিলে যিমানখিনি নিমখৰ পানীৰ পৰিমাণ হয়, সিমান পৰিমাণৰ মিঠাতেল কমকৈ লাগে। নিমখ পানীৰে আমৰ আচাৰ প্ৰস্তুত কৰাৰ ভিডিঅ'ৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। সময় পালে আপোনালোকে চাই ল'ব পাৰিব। এইখিনি আমৰ টেঙা পানীখিনি, এইখিনি পানীৰে আচাৰ প্ৰস্তুত কৰিব পাৰি। কিন্তু এইবেলি মই এইখিনি পানীৰে আচাৰ প্ৰস্তুত নকৰোঁ। এই পানীখিনি চৰ্বত খাম। ইমানেই গৰম, চৰ্বত খোৱাৰ বাহিৰে উপায় নাই। ৰসখিনি বচাওঁতে কষ্ট এটা হয়। হাতখনটো লগাব নোৱাৰোঁ। এতিয়া বতৰেহে জানে আৰু। যেতিয়া বতৰ ভাল আছিল তেতিয়া ঘৰৰ কাম চলি থকাৰ কাৰণে আচাৰ প্ৰস্তুত কৰিব নোৱাৰিলোঁ। এতিয়া বতৰ বেয়া, আমো বুঢ়া হৈছে, তথাপিও এইখিনি আম লৈছোঁ আচাৰ প্ৰস্তুত কৰিবলৈ। কি হয় চাই লওঁ, যদি ভাল হয় এনেও দেখুৱাম। এইখিনি আম মই এনেকৈ বান্ধি ৰাখিছোঁ। এয়া চাওক, 2 দিন শুকুৱালোঁ। 2 দিন মানে এদিন কেইঘণ্টামান বৰষুণ দিলে আৰু আজিও কেইঘণ্টামান বৰষুণ দিলে। তথাপিও মুঠ 8-9 ঘণ্টামান শুকালে এইখিনি আম। এয়া চাওক, আম এনেকৈ শুকুৱাব। ইয়াতকৈও যদি বেছিকৈ শুকায় তেতিয়াহ'লে আমৰ যিটো মাংস, আচাৰৰ মাংস নাইকিয়া হৈ যাব, শুকাই তেতেৰা লাগিব। সেইকাৰণে আচলতে খুব ভাল ৰ'দ হ'লে জেঠমহীয়া ৰ'দ এদিনতে হৈ যায়। কিন্তু মোৰ যিহেতু 9-10 মান বজালৈকে বৰষুণ, আজিতো 12 মান বজাৰ পিছতহে ৰ'দত দিব পাৰিছোঁ। এনেকেই শুকাব লাগে, ইয়াতকৈ বেছি শুকুৱাব নালাগে। এয়া চাওক, আচাৰৰ কাৰণে লৈছোঁ মই এইখিনি শুকান জলকীয়া। এয়া কেইটামান ক'লা জিৰা, বগা সৰিয়হ, ক'লা সৰিয়হ, মেথি, জিৰা, আজৱাইন, এইখিনি চফ, মিঠা চফ। এই সেউজীয়া মিঠা সৰু সৰু চফখিনিয়ে আচল। এইখিনি দিলেই আচলতে খুব ধুনীয়া সোৱাদ হয়, সুগন্ধি হয়। এইখিনি ধনিয়া আৰু কেইটামান জালুক। এতিয়া প্ৰথমেই মই জলকীয়াকেইটা দি দিম। জলকীয়াখিনি অলপ গৰম হৈছে। এতিয়া মই গোটেই মছলাখিনি একেলগতে ইয়াৰ ওপৰত দি দিছোঁ। অলপ সময় ভাজিম, বেছি সময় নেভাজোঁ। মছলাৰ যিখিনি ভাপ আছে, মইশ্চাৰ আছে, সেইখিনি গ'লেই হৈ গ'ল। বেছি সময় ভাজিলে টান হৈ যায় আৰু তিতা হৈ যায়। সেইকাৰণে মছলাৰ যেতিয়া ফুৰফুৰীয়া গোন্ধ এটা ওলাব তেতিয়াই গেছটো অফ কৰি দিব লাগিব। যিসকলে আচাৰৰ মছলা ভাজে সেইসকলে জানেই মছলা কেনেকৈ কিমান সময়লৈকে ভাজিব লাগে। সৰিয়হবোৰ অলপ অলপ ফুটিছে আৰু খুব ধুনীয়া এটা সুগন্ধি ওলাইছে। মই গেছটো অফ কৰি দিছোঁ। মছলাখিনি ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। ঠাণ্ডা হোৱাৰ লগে লগে গুড়ি কৰি ল'ব লাগিব। কাৰেণ্ট আছে, নহ'লে আকৌ শিলপতাত খুন্দনাত এইখন বৰ অসুবিধা। কেৰাহী গৰম হৈছে, মই এতিয়া মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হয় মানে মই এইফালে বেলেগ এটা কাম কৰিম। এই জলকীয়াৰ ঠাৰিবোৰ গুচাম। জলকীয়াকেইটা তলত দিব লাগিব, ওপৰত
মছলাখিনি দি দিম। এতিয়া এনেকৈ মই গোটেইকেইটা জলকীয়াৰ ঠাৰি গুচাই ল'ম। জলকীয়াৰ ঠাৰি গুচাই হৈ গৈছে। এতিয়া এয়া ঠাৰি মছলাখিনিও এয়া ঠাণ্ডা হৈছে। মই কাৰেণ্ট আছে, এই 3 ছেকেণ্ড লাগিব, হৈ যাব। মছলা হৈ গ'ল। বাহ, বৰ ধুনীয়া হৈছে দেই, আঠখুৰীয়া মছলাখিনি। একেবাৰে মিহিকৈ বটিব নালাগে, এনেকৈ আঠখুৰীয়াকৈ বটিব লাগে। বৰ ধুনীয়া হৈছে। বাহ, মছলা গোন্ধাইছে কিন্তু দেই। তেলৰ ধোঁৱা ওলাইছে, তাৰমানে তেলখিনি পকি গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু তেলখিনি ঠাণ্ডা হয় মানে মই এচিকুট গুড় দিম, কিন্তু মই টেঙা আচাৰহে প্ৰস্তুত কৰিম, মিঠা আচাৰ প্ৰস্তুত নকৰোঁ। কিন্তু আমৰ টেঙা গুড় অলপ দি দিলে বেলেঞ্চত আহে, সোৱাদটো খুব ধুনীয়া হয়। এয়া সৰু সৰু 3 চামুচ গুড় মই দি দিলোঁ। গুড়খিনি গাখীৰৰ সৰৰ দৰে ওপৰলৈ উঠি আহিলে পিছত নিজে নিজে গলি যাব। এয়া চাওক, তেলখিনি চুব পৰা গৰম হৈছে। চুব পৰা গৰম মানে চুব পৰা ঠাণ্ডা হ'ল। এতিয়া মই তেলখিনিৰ ওপৰত আমখিনি দি দিম। আচাৰৰ কাম কৰোঁতে কেৱল এটা কথাই মন কৰিব, যাতে হাত শুকান হয়। এয়া তেলহে, কিন্তু হাতৰ লগতে বাচনবোৰ, গোটেইবিলাক বাচন শুকান হ'ব লাগিব। হৈ গ'ল। এতিয়া মছলা দি দিম। মছলা অলপমান ৰাখি থৈছোঁ কাম এটাৰ কাৰণে। যদি এইখিনিতে হৈ যায় হৈ যাব, নহ'লে গোটেইখিনি দি দিম। সোৱাদ অনুসৰি হালধি দিছোঁ। ইচ্ছা কৰিলে কাশ্মীৰী মিৰ্চ পাউডাৰ দিব পাৰে ৰঙৰ কাৰণে, মই কিন্তু নিদিওঁ। এনেকৈ আচাৰখিনি এতিয়া মছলাখিনি মিহলাই দিছোঁ। খুব ধুনীয়া গোন্ধাইছে দেই। ইচ্ছা কৰিলে অকণমান হিং দিব পাৰে, যদিহে হিং খায়। মই কিন্তু হিং আজি ব্যৱহাৰ নকৰোঁ, কাৰণ আমাৰ মায়ে হিং নাখায়। এইখিনি মায়েও মিঠা আচাৰ নাখায়, সৰু মইনায়ো মিঠা আচাৰ নাখায়। গতিকে এইখিনি টেঙা আচাৰ প্ৰস্তুত কৰিছোঁ। খালি টেঙাটো অলপ বেলেঞ্চ হ'বৰ কাৰণে অকণমান গুড় দিলোঁ, সেয়াই আৰু ৰঙৰ কথাটো নাই ইয়াত, কেৱল সোৱাদ আৰু সোৱাদৰ কথা। এয়া চাওক, ৰংটো দিলে দেখিবলৈ ধুনীয়া হ'ব, কিন্তু স্বাস্থ্যৰ কাৰণে ইমান ভালো নহয়। হৈছে আৰু গোটেইখিনি মছলাই দি দিওঁ মছলা। মছলা অলপ সৰহ হ'লে ভালেই লাগে খাই। আৰু এটা কথা আপোনালোকে নিশ্চয় মন কৰিছে, মই ভিনেগাৰ দিয়া নাই। ভিনেগাৰ নিদিলেও এই আচাৰখিনি আমি কিন্তু আৰু 5 মাহমানৰ পিছৰ পৰা খাবলৈ আৰম্ভ কৰিমহে, এতিয়াই নাখাওঁ। তাৰপিছত শেষ কেতিয়া হ'ব ঠিকনা নাই, বছৰ পাৰ হৈ যাব, একো নহয়। এতিয়া বৈয়াম এটাত ভৰাই দিওঁ। এইটো চিচাৰ বৈয়াম। চিচাৰ বৈয়ামটোত এতিয়া আচাৰখিনি লাহে লাহে ভৰাই দিওঁ। বৈয়াম শুকান হ'ব লাগিব, বৈয়াম ভালকৈ ধুব লাগিব, সেয়া সকলোৱে জানেই বাৰু। আৰু এটা কথা আপোনালোকে নিশ্চয় মন কৰিছে, মই নিমখ দিয়া নাই। কাৰণ ইতিমধ্যে নিমখ যথেষ্ট দিয়া আছিলে। নিমখতেই ডুবাই মই 3 দিন ৰাখি দিছিলোঁ, সেইকাৰণে নিমখ দিয়া নাই। কাৰণ নিমখটো বেছি হৈ গ'লেও খাই ভাল নালাগে। তেল মই কমকৈ দিছোঁ, ইচ্ছা কৰিয়ে তেল কমাইছোঁ। পিছত তেল আকৌ গৰম কৰি ঠাণ্ডা হ'বলৈ দি এনেকৈ তেলখিনি ভৰাই দিম। তেল যদি ডুবাই ৰখা হয়, তেতিয়া আচাৰ সাধাৰণতে ভেঁকুৰ নুঠে। কিন্তু তেল নিদিলেও তেল নাইকিয়া আচাৰবিলাকো ভেঁকুৰ নুঠে, যদি ভালকৈ আচাৰ প্ৰস্তুত কৰিব পাৰে, হাতখন যদি পৈণত হয় আৰু পদ্ধতিটো যদি শুদ্ধ হয়, তেতিয়াহ'লে আচাৰ তেল নিদিলেও দিগদাৰ নহয়। কাৰণ
মছলাৰ কাৰণে যিমানখিনি তেল দৰকাৰ সিমানখিনি তেল দিয়াই হৈ গৈছে। এইখিনি হৈ গ'ল আচাৰ। খুব ধুনীয়া হৈছে, দেখিবলৈও ভাল হৈছে, আৰু এই আচাৰখিনি থাকিব 3 বছৰলৈ, একো চিন্তা নাইকিয়াকৈ আচাৰ থাকিব। কেৱল মই পিছত তেল ভৰাম। এইখিনি আচাৰ মই কমেও 2 মাহলৈ ৰ'দত ৰাখিম। আচাৰ যিমান মজি যায় খাবলৈ সিমান ভাল হয়। 2 মাহমানৰ পিছতহে আচাৰ খাবলৈ আৰম্ভ কৰিম। আৰু এটা কথা সদায় লক্ষ্য কৰিব লাগে যে আমৰ আচাৰ সিজাব নালাগে। সিজোৱা আচাৰ যদি হয় তেতিয়াহ'লে লগে লগে খাব পাৰি, খুব বেছি এমাহমানলৈ ৰাখিব পাৰি, 1 মাহ বা 2 মাহ, তাতকৈ বেছি নোৱাৰি। এতিয়া এইখিনি সিজোৱা নাই কাৰণে ৰ'দত থৈ দিলে নিজে নিজে সিজি যাব। প্ৰিয় দৰ্শক, আমৰ আচাৰৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মতামত দিয়ক। আপোনালোক কুশলে থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলীয়ে বিদায় ল'লোঁ। নমস্কাৰ। খুব ধুনীয়া গোন্ধাইছে দেই।